মেচিনেৰে লৈ গৈছিলোঁ মেচিনেৰে লৈ গ'লোঁ কি মেচিনে লৈ গৈছে কোনো মেচিনে নেকি এতিয়া বৰ্তমান কোনো মেচিনে নেকি বৰ্তমান যোৰহাট মাজুলী সংযোগী দলং প্ৰায় 4 মাহ বন্ধ বেছি দিন হোৱাই নাই কাম আৰম্ভ কৰা বন্ধ হ'বলৈ আৰম্ভ হ'লেই ৰিটেণ্ডাৰিং আৰম্ভ হ'লেই আকৌ ৰিটেণ্ডাৰিং কিমান বাৰ হয় আমিতো যোৰহাট এই শিৱসাগৰ ফ্লাইঅভাৰ পাৰ্টটো আমি দেখা পাইছোঁ জাঁজিত তো 4 বাৰ 5 বাৰ ৰিটেণ্ডাৰিং হৈয়ে থাকে এবাৰ ৰিটেণ্ডাৰিঙৰ এই সমস্যা যেতিয়া এটা প্ৰজেক্ট পৰি যায় তেতিয়া সেই প্ৰজেক্টটো উদ্ধাৰ কৰিবলৈ যথেষ্ট টান কি গেৰেণ্টি আছে যে আৰু 6 মাহ পিছত আকৌ ৰিটেণ্ডাৰিং যে নহয় আমিতো দেখা পাইছোঁ তো ক'ৰবাত চৰকাৰে আজি তেওঁলোকে মাত্ৰ নিজৰ কিছু ডাঙৰ ঠিকাদাৰৰ লাভ চাই আছে আৰু মই দুখিত যে বাৰম্বাৰ আমাৰ কেন্দ্ৰৰ আমাৰ নীতিন গাডকাৰী ডাঙৰীয়া বিভিন্ন কথা প্ৰতিশ্ৰুতি দি থাকে কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ পিছত প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই অলপ দিন আগতে তেওঁ সদনৰ ভিতৰত ক'লে যে যোৰহাট শিৱসাগৰ জাঁজি সংযোগী আমাৰ এই ফ্লাইঅভাৰৰ কাম এই 4 লেনৰ কামখিনি ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ হ'ব মই চেলেঞ্জ কৰি ক'ব পাৰোঁ যে সম্পূৰ্ণ নহয় সদনৰ ভিতৰত যে তেওঁ কোৱা কথাখিনি এই সময়ত আমাৰ প্ৰশ্নকাল চলি আছে আমি উত্তৰ দিব নোৱাৰোঁ মন্ত্ৰীৰ প্ৰতিক্ৰিয়া দিয়াৰ পিছত কিন্তু মই চেলেঞ্জ কৰিব পাৰোঁ যে ফেব্ৰুৱাৰী মাহত মন্ত্ৰী মহোদয়ে কোৱা কথাখিনি নহয় আকৌ ফেব্ৰুৱাৰী মাহত যেতিয়া বাজেটৰ অধিৱেশন হ'ব আকৌ আপোনালোকে চাব আকৌ 6 মাহ তুলি দিব মই নিজে জানো এটা সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিল যে যোৰহাট শিৱসাগৰৰ কামখিনি ডিচেম্বৰ মাহত হৈ যাব ডিচেম্বৰ যেতিয়া নহ'ল এতিয়া কেন্দ্ৰীয় মন্ত্ৰী কৈছে ফেব্ৰুৱাৰী মাহত হ'ব এতিয়া ফেব্ৰুৱাৰীত মই অধিৱেশনত যেতিয়া সুধিম বাজেটৰ ছেশ্যনত কি হ'ল ফেব্ৰুৱাৰী মাহৰ কোৱা আছিল আকৌ কিবা নতুন ক'ব তো সেইকাৰণে মই বুজি পাইছোঁ যে ক'ৰবাত চৰকাৰৰ দায়িত্ব থকা মন্ত্ৰীসকল মুখ্যমন্ত্ৰীসকল ক'ৰবাত নিজৰ ব্যক্তিগত লাভ আৰু যাৰ লগত ব্যক্তিগতভাৱে তেওঁলোকৰ চিনাকি আছে বন্ধুত্ব আছে বিজনেছ আছে সেইসকলৰ কামখিনিয়ে কৰি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত